আজি তোমালোকক হীৰেণ ভট্টাচাৰ্যৰ মোৰ দেশ নামৰ কবিতাটোৰ বিষয়ে এটা আলোচনা দাঙি ধৰিবলৈ ওলাইছোঁ। হীৰেণ ভট্টাচাৰ্য জন্ম যোৰহাটত 1932 চনত। যোৰহাটত স্কুলীয়া শিক্ষা সাং কৰাৰ পাছত ভট্টাচাৰ্যদেৱে গুৱাহাটীৰ ভোলা বৰুৱা মহাবিদ্যালয়ৰ পৰা IA পাছ কৰি শিক্ষকতা বৃত্তি লাভ কৰে। তেওঁ চিত্ৰবন, মনন, আন্তৰিক আদি কেইবাখনো কাকত সম্পাদনা কৰাৰ উপৰিও নিজাকৈ ছপাশালো প্ৰতিষ্ঠা কৰিছিল। ভট্টাচাৰ্যদেৱে সুগন্ধি পখিলা, ৰৌদ্ৰকামনা, মোৰ দেশ, তোমাৰ বাঁহী, বিভিন্ন কোৰাছ, বিভিন্ন দিনৰ কবিতা, মোৰ প্ৰিয় বৰ্ণমালা আদি কবিতা পুথি ৰচনা কৰিছিল। কবিজনাৰ কবিতাত জাপানী হাইকু কবিতাৰ সৌন্দৰ্য বিচাৰি পোৱা যায়। এইজনা সুগন্ধি পখিলাৰ কবিৰ মৃত্যু হয় 2012 চনৰ 4 জুলাইত। শস্য পথাৰ মানুহ কবিতা পুথিৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। সুগন্ধি পখিলাৰ কবিৰূপে পৰিচিত হীৰেণ ভট্টাচাৰ্যৰ মোৰ দেশ নামৰ কবিতাটোৰ মাজেৰে কবিৰ স্বদেশ প্ৰীতিভাৱ প্ৰকাশ পাইছে। কবিয়ে কবিতাটোৰ কৈছে যে মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ। কবিৰ দেশখন তেওঁৰ বাবে প্ৰাণৰো প্ৰাণৰ, গানৰো গানৰ অতিকৈ আপোন বুলি কৈছে। কবিয়ে গান অতি ভাল পায়, কিন্তু সেই গানতকৈও তেওঁৰ দেশখন বেছি মৰমৰ। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শইচ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰোল। কবিৰ প্ৰতিটো কামে, প্ৰতিটো চিন্তাই কবিৰ দেশৰ বুকুত সোণোৱালী ভৱিষ্যতৰ সপোন ৰচে। অৰ্থাৎ শস্য নৱদন বদন হৈ পথাৰ যিদৰে সোণালী কৰি তোলে, কবিয়েও তেনে ভৱিষ্যতৰ সপোন ৰচনা কৰে। কবিৰ বাবে তেওঁ দেশ, তেওঁৰ সপোন আৰু দিঠকৰ চৰণভূমি। নিজৰ দেশৰ উন্নতি আৰু ভৱিষ্যতৰ চিন্তাই কবিৰ সমগ্ৰ সত্তা আৰু জীৱনৰ সমস্ত কামনা বাসনাক পৰিচালিত কৰে। কবিৰ প্ৰতিটো কাম আৰু প্ৰতিটো চিন্তাৰ অন্তৰালত তেওঁৰ জন্মভূমি কল্যাণৰ অৰ্থ নিহিত হৈ আছে। শয়নে সপোনে কবিয়ে শুনে দেশৰ উজ্জ্বল ভৱিষ্যতৰ এক কলধ্বনি। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ। কবিয়ে পৃথিৱীৰ বহু দেশৰ অৰঙে দৰঙে ইফালে সিফালে ঘূৰিছে। বহু বন্ধুৰ সতে হাতে হাতে হাত ধৰি ফুৰিছোঁ। বহু বন্ধু বান্ধৱৰ লগত কবিয়ে হাতত হাত ধৰি ঘূৰি ফুৰিছে। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা খেজুৰৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ। কবি পাহাৰৰ তলিত খন্তেক জিৰাই বন্ধুৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। কবিয়ে বন্ধুৰ সৈতে প্ৰাণ খুলি কথা পাতিছে। তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। কিন্তু সেইবোৰ দেশৰ লোকৰ সান্নিধ্যই কবিৰ মনত কোনো ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পৰা নাই। যদিও কবি সেইবোৰ ঠাই সেইসকল লোকৰ মাজত আছে, তথাপি কবিৰ চকুত ভাহি থাকে নিজৰ দেশখন। সেয়েহে কবিয়ে শান্তি বিচাৰি পুনৰ যাত্ৰা আৰম্ভ কৰিছে। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰুমে মোক দিছে ভালপোৱাৰ আনন্দ। তাৰ পাছত কবিয়ে নিজ দেশৰ অভিমুখে যাত্ৰা অব্যাহত ৰাখিছে। যাত্ৰা শেষ কৰি যাৰ বুকুৰুমে মোক দিছে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। যাত্ৰা শেষ কৰি কবি নিজৰ দেশত উপনীত হৈছেহি। নিজৰ দেশৰ বুকুৰুমে কবিক ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য প্ৰদান কৰিছে। আৰু কবি নিজৰ দেশৰ বুকুত নতুন অৰ্থ বিচাৰি পাইছে। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ।
প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস, প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। দেশৰ প্ৰতিটো পুৱাই কবিলৈ ঐশ্বৰ্যৰ বিপুল সম্ভাৰ কঢ়িয়াই আনিছে। প্ৰতিটো সন্ধিয়াই কবিৰ কাৰণে স্নিগ্ধ ফুলৰ সুবাস কঢ়িয়াই আনে আৰু প্ৰতিটো ঋতুৱে এক আশীৰ্বাদ বিচাৰি পায়। এই দেশৰ বাবে মই জীয়াই আছোঁ, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। তেওঁ নিজৰ দেশখনৰ কাৰণে জীয়াই আছোঁ বুলি কৈছে আৰু নিজৰ দেশখনৰ কাৰণে জীয়াই থাকিবলৈ তেওঁ যিমান পাৰে সাধ্য অনুসাৰে মৰণ পণ কৰিছে। ৰনোৱা বনোৱা হালোৱা এইসকলৰ মাজত মই আছোঁ মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ। কবিয়ে নিজৰ দেশৰ বাবে জীয়াই থাকিবলৈ, উন্নতি সাধন কৰিবলৈ পণ কৰিছে। যেন কবি নিজ দেশৰ বাবেহে জীয়াই আছে এনে অনুভৱ। কবিয়ে নিজ দেশখনক ইমানেই ভাল পায় যে দেশৰ প্ৰতিজন ৰনোৱা বনোৱা হালোৱা মাজত নিজৰ অস্তিত্ব বিচাৰি পায়। ভাৰতবৰ্ষ এখন বিভিন্ন জাতি জনজাতিৰ মিলনভূমি। ইয়াত দেখা দিয়া অনৈক্য বা বিৰোধৰ মাজত তেওঁ ঐক্যৰূপে থিয় দি দেশখনক সুন্দৰ কৰি গঢ়ি তোলাৰ সপোন দেখিছে। দেশৰ সংহতি গঢ়ি তোলাৰ একমাত্ৰ সম্ভাৱনা যেন তেওঁতেই নিহিত হৈ আছে। কবিয়ে জীৱনে মৰণে শয়নে সপোনে নিজ দেশৰ আহ্বান শুনিবলৈ পাইছে। শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ। বহু ঠাই ভ্ৰমণ কৰি শত্ৰু মিত্ৰ লগ পাইছে আৰু তেওঁলোকক কবিয়ে চিনি পাইছে। সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছোঁ। সিহঁতৰ অন্তৰ কবিয়ে আত্মবিশ্বাসেৰে জয় কৰিছে। শান্তিৰ চৰাইজুৰিক আজলি ভৰাই মই দিছোঁ ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান আৰুতো মোৰ একো নাই। কবিয়ে দেশত শান্তি প্ৰতিষ্ঠাৰ মানসেৰে এখন নিকা উদাৰ অন্তৰ বিশাল হৃদয়েৰে তেওঁ শান্তিৰ কপজুৰিক আজলি ভৰাই ভঁৰালৰ এমুঠি ধান দিছে আৰু প্ৰাণৰ এমুঠি গান দিছে। সেই গানৰ সুৰৰ দোলেৰে তেওঁ ভাতৃত্ববোধ স্থাপন কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰে। আৰুতো মোৰ একো নাই। মোৰ দেশ মোৰ কলুলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতালৈ, আদৰ্শৰ কঠিন পৰ্বতমূললৈ। শেষত কবিয়ে দেশখনক তেওঁ আৰু দিবলৈ একোৱেই নাই বুলি কৈছে। কবিয়ে সপোন দেখিছে এনে এখন দেশৰ যি দেশ সুজলা সুফলা শস্য শ্যামলা সমস্ত ঐশ্বৰ্য আৰু গৰিমাৰে গৰিয়সী। কবিৰ হৃদয় সোণোৱালী ভৱিষ্যতৰ সপোনে তোলপাৰ লগায়। কবিৰ শয়নে সপোনে জীৱনে মৰণে কেৱল দেশৰ চিন্তা, দেশৰ প্ৰতি কাম কৰাৰ প্ৰবল হেঁপাহ। কবিয়ে ক্ৰমে নিজৰ দেশৰ প্ৰতি হেঁপাহ আৰু ভালপোৱাৰ গভীৰতালৈ সোমাই যায়। দেশপ্ৰেমে তেওঁক ইয়াৰ বাবে প্ৰেৰণা যোগায়। দেশপ্ৰেমৰ যি মহান আদৰ্শ, সেই আদৰ্শৰ হাত বাউলিত কবি আত্মবিভোৰ হৈ আগবাঢ়ি যায় দেশৰ কল্যাণ সাধনৰ বাটত। এতিয়া পাঠভিত্তিক কেইটামান প্ৰশ্ন আছে যে হীৰেণ ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল? যোৰহাটত। হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা, চিত্ৰবন আৰু মনন। দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে? দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। ব্যাখ্যা কৰিবলৈ দিছে, অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। প্ৰশ্নোক্ত কবিতাফাঁকি আমাৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত কবি হীৰেণ ভট্টাচাৰ্যৰ মোৰ দেশ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। কবিয়ে কবিৰ স্বদেশৰ প্ৰতি থকা গভীৰ ভালপোৱাৰ ভাৱ প্ৰকাশ কৰিবলৈ গৈ উক্ত কথাষাৰ কবিতাফাঁকি অৱতাৰণা কৰিছে। কবিয়ে নিজৰ দেশখনক ইমানেই ভাল পায় যে তেওঁৰ জীৱনৰ সকলো কাম, সকলো চিন্তা দেশক কেন্দ্ৰ কৰিয়ে কৰে।
কবিৰ দেশৰ সোণালী ভৱিষ্যতৰ সপোন কবিয়ে দেখিছে। কবিৰ কাৰণে প্ৰতিটো ৰাতিপুৱাই কঢ়িয়াই আনিছে প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ সম্ভাৰ। সন্ধিয়াই তেওঁক ফুলৰ আভাস দি গৈছে। ঋতুৱে ঋতুৱে তেওঁৰ জীৱনৰ আশীৰ্বাদ লাভ কৰে। দেশৰ বনুৱা ৰণুৱা কৃষকৰ সৈতে তেওঁ হৃদয় মিলি যায়। দেশৰ প্ৰতিটো জনগোষ্ঠী প্ৰতিটো ধৰ্মৰ সৈতে কবিৰ এক নিবিড় সম্পৰ্ক আছে। কবি যেন সেই দেশৰ বিভিন্ন জনগোষ্ঠী আৰু নানা ধৰ্মৰ মাজত ঐক্য স্থাপনৰ যোগসূত্ৰ। অনৈক্যৰ মাজত ঐক্য স্থাপনেই তেওঁৰ জীৱনৰ লক্ষ্য। দেশৰ সংহতি গঢ়ি তোলাৰ একমাত্ৰ সম্ভাৱনা যেন তেওঁতে নিহিত হৈ আছে। মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰোল। প্ৰশ্নোক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিত থকা কবি হীৰেন ভট্টাচাৰ্যদেৱৰ ৰচিত মোৰ দেশ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। কবিৰ বাবে তেওঁৰ দেশ তেওঁৰ সপোন আৰু দিঠকৰ চৰণভূমি। স্বদেশৰ উন্নতি আৰু সোণোৱালী ভৱিষ্যতৰ চিন্তাই কবিৰ সমগ্ৰ সত্তা আৰু জীৱনৰ সমস্ত কামনা বাসনাক পৰিচালিত কৰে। কবিৰ প্ৰতিটো কাম আৰু প্ৰতিটো চিন্তাৰ উদ্দেশ্য হৈছে তেওঁৰ জন্মভূমি কল্যাণৰ অৰ্থে উৎসৰ্গিত। শয়নে সপোনে কবিয়ে শুনে দেশৰ উজ্জ্বল ভৱিষ্যতৰ এক কলধ্বনি। কবিৰ জীৱন যৌৱন কেৱল দেশৰ বাবে। দেশ তেওঁৰ আপোনৰো আপোন, মৰমৰো মৰমৰ, হেঁপাহৰো হেঁপাহৰ। জীৱন যৌৱনৰ সমস্ত উপচাৰেৰে কবিয়ে তেওঁৰ মাতৃভূমিক পূজা কৰিব বিচাৰে। তেওঁৰ চকুত কেৱল মাতৃভূমিৰ সজাল ধৰা ভৱিষ্যতৰ সপোন। কবিতাটোত আৰু থকা প্ৰশ্ন হ'ল যে প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে? শান্তিৰ চৰাইজনীক কবিয়ে ভঁৰালৰ এমুঠি ধান পৰাণৰ একোটি গান আজলি ভৰাই দিছে। ভাষা বিষয়ক কেইটামান প্ৰশ্ন আছে। সমাৰ্থক শব্দ দেশ, দেশ, স্বদেশ, কাম, কৰ্ম, কলৰোল, শব্দ, ধ্বনি, সাগৰ, সমুদ্ৰ, সপোন, স্বপ্ন, বন্ধু, মিত্ৰ, সখা, শেষ, অন্ত, সামৰণি, সম্ভাৰ, বস্তু বাহানি, সামগ্ৰী, বিভিন্ন উপকৰণ, শস্য, বুকু, বক্ষ, হৃদয়, তৰংগ, ঢৌ, উৰ্মি, কল্লোল, কলৰৱ, পানীৰ খলকনি, সাগৰৰ ঢৌ। বিপৰীতাৰ্থক শব্দ সপোন, দিঠক, দেশ, বিদেশ, জীৱন, মৰণ, পাহাৰ, ভৈয়াম, ঐক্য, অনৈক্য, সংহতি, বিৰোধ, শয়ন, জাগৰণ, বিশ্বাস, অবিশ্বাস, শত্ৰু, মিত্ৰ। ইয়াৰ উপৰিও কবিতাটোত হ'ব পৰা কেইটামান প্ৰশ্ন হ'ল যে মোৰ দেশ কবিতাটোৰ কবি কোন? কবি হীৰেন ভট্টাচাৰ্য। হীৰেন ভট্টাচাৰ্যদেৱৰ পিতৃৰ নাম আছিল তীৰ্থনাথ ভট্টাচাৰ্য। ভট্টাচাৰ্যদেৱে ৰচনা কৰা সুগন্ধি পখিলা কবিতা পুথিখন কিমান চনত প্ৰকাশ হৈছিলে? 1981 চনত। দেশৰ বাবে জীয়াই থাকিবলৈ কবিয়ে কি পণ কৰিছে? মৰণ পণ কৰিছে। নিজ দেশক কবিয়ে কেনেভাৱে ভাল পায়? কবিয়ে প্ৰাণ ঢালি নিজ দেশক ভাল পায়। কবিয়ে কিয় জীয়াই আছে? স্বদেশৰ উন্নতিৰ অৰ্থে। কবিয়ে ভৱিষ্যতৰ সুখ কেনেকৈ লাভ কৰাৰ আশা কৰিছে? দেশৰ উন্নতিমূলক কৰ্মৰ যোগেদি কবিয়ে ভৱিষ্যতৰ সুখ লাভ কৰাৰ আশা কৰিছে। হীৰেন ভট্টাচাৰ্যদেৱে কোন কোন ঠাইত কি শিক্ষা লাভ কৰিছিল? হীৰেন ভট্টাচাৰ্যদেৱে ক্ৰমে ডিব্ৰুগড় গেহাম বজাৰত ME স্কুল, তেজপুৰত মজলীয়া স্কুল, গোলাঘাটত হাইস্কুল, কটন কলেজিয়েট স্কুলত মেট্ৰিকুলেশ্যন, বি বৰুৱা কলেজত IA, ভট্টাচাৰ্যদেৱে ৰচনা কৰা কেইখনমান কবিতা পুথিৰ নাম হ'ল ৰৌদ্ৰ কামনা, তোমাৰ বাঁহী, সুগন্ধি পখিলা, সুগন্ধি শিপা, মোৰ দেশ, বিভিন্ন দিনৰ কবিতা ইত্যাদি। মোৰ দেশ নামৰ কবিতাটোৰ
মূল বিষয় কি কবিতাটোৰ মাজে কবিৰ গভীৰ স্বদেশানুৰাগ প্ৰকাশ কৰিছে। কবিয়ে কাৰ বাবে মৰণপণ কৰিছে? কবিয়ে নিজ দেশৰ শান্তি প্ৰতিষ্ঠাৰ বাবে তেওঁৰ দেহ মন উৎসৰ্গা কৰিবলৈ সাজু হৈছে। হ'ব দিয়া, কিমান মিনিট হ'ল?